আজিৰ তাৰিখত যেতিয়া মানুহবোৰে চন্দ্ৰৰ সপোনবোৰ দেখি আছে, অন্য এখন গ্ৰহৰ আমি সন্ধান কৰি আছোঁ, সেই যেতিয়া আমি বৈজ্ঞানিক এখন পৃথিৱীলৈ আমি জীয়াই আছোঁ, সেই সময়ত আমি ডাইনী হত্যাৰ দৰে যদি ঘটনাটো শুনাটো, প্ৰথম কথাটো হৈছে যে আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক ঘটনা। আৰু এগৰাকী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ কৰা, ডাইনী বুলি অপবাদ কৰা, তাৰ পাছত বস্তাত ভৰাই আমি নদীত যদি দলিয়াই দিয়ে, এই গোটেই ঘটনাবোৰ আমি যেতিয়া ভাবোঁ বা যেতিয়া চিন্তা কৰোঁ, আমি খুব মৰ্মাহিত হৈ আহিছোঁ। গতিকে আমি পুলিচ প্ৰশাসন, স্থানীয় প্ৰশাসন, জিলা প্ৰশাসন আমি এটাই কথা কৈছোঁ, ইয়াত কঠোৰতম হ'বলগীয়া আছে, আইনী ভাষে কঠোৰতম হ'বলগীয়া আছে। আৰু একে সময়তে আমি এখন সমাজক শিক্ষিত সমাজক গঢ়ি তুলিব লাগিব। আজিও যে এনেধৰণৰ ঘটনাবোৰ মানুহবোৰ চিন্তা কৰে, আজিও মানুহবোৰ বিশ্বাস কৰে ডাইনী আছে বুলি, তাৰ পাছত নিৰ্দোষী মহিলাবোৰৰ প্ৰতি আক্ৰমণ প্ৰহাৰ কৰে। এই গোটেই ঘটনাবোৰৰ কাৰণে স্থানীয় প্ৰশাসনৰ যিখিনি কৰণীয়বোৰ আছে, তেওঁলোকে তৎকালীনভাৱে কৰিব লাগে। আৰু এটা কথা কৈছোঁ, ইয়াতকৈ পূৰ্বতেও অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনাবোৰ ঘটা আমি দেখিছোঁ। তাৰ পাছতো ক'ৰবাত না ক'ৰবাত এক শৈক্ষিক মহল সৃষ্টি কৰাৰ ক্ষেত্ৰত চৰকাৰ চূড়ান্ত বিফল হৈছে বুলি আমি ক'বলৈ বিচাৰিছোঁ। আৰু আমি এইখন অসমত থাকোঁ, যি অসমত এগৰাকী আমাৰ বড়ো সমাজৰ মহিলাই ডাইনী হত্যাৰ কাৰণে যুদ্ধ কৰি তেওঁ সৰ্বোচ্চ জীৱন ত্যাগ কৰিছিলে। গতিকে তেনে এটা সময়ত আজি এক ঐতিহাসিক ব্ৰহ্মপুত্ৰ বুকুৰ কাষৰ জিলাত ডিব্ৰুগড়ত এনেধৰণৰ ঘটনা হৈছে, তাক আমি গৰিহণা জনাইছোঁ। প্ৰশাসনিক ব্যৱস্থালৈ আৰু জিলা প্ৰশাসনলৈ আমি এটাই কথা কৈছোঁ, ইয়াত কৰণীয়বোৰ যথেষ্ট আছে। আমি কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও আমি এই গোটেই কথাবোৰ খুব উপলব্ধি কৰিছোঁ। আৰু আমিও আমাৰ ফালৰ পৰা আমি পূৰ্বৰ পৰাও প্ৰচেষ্টাবোৰ কৰি আহিছোঁ। তাৰ মাজতো বিভিন্ন প্ৰান্তত আজিও কিছু ঠাইত এনেধৰণৰ ঘটনাবোৰ ঘটি আছে। এই ঘটনাৰ পৰা আমি কেনেকৈ মানুহবোৰক মুক্ত কৰাই আনিব পাৰিম, এই ঘটনাৰ পৰা মানুহবোৰৰ যে চিন্তাবোৰ বহল আমি কেনেকৈ কৰাই আনিব পাৰিম, তাৰ কাৰণে আমাৰ যিখিনি কৰণীয়, যিখিনি চিন্তা চৰ্চা, আমাৰ কৰ্মশালী হ'ব, আমি অনাগত দিনত নিশ্চয় কৰি যাম।